আপোনালোকে ৰাতিপুৱা চাহকাপ খালেনে? এতিয়া চাহকাপ খাই খাই এখন কিতাপ পঢ়ি আছোঁ মই। কিতাপখনত এটা বৰ ধুনীয়া ভাল লগা কথা এটা লিখিছে। সেই কথাটো মানে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাটো হ'ল, ইয়াত লিখিছে মানে এজোপা গছৰ কথা কৈছে। গছজোপাত মানে আমি মানে ফুল যিটো ফ্ৰুট, যিটো ফল লাগে, সেই ফলটোক আমি চাওঁ, বা ফলটো এইটো ফল ধুনীয়া বা ফলটো বেয়া, বা ফলটো মিঠা আছে বা ফলটো মিঠা নাই। ঠিক তেনেকৈ মানুহৰ জীৱনটোৰ ক্ষেত্ৰতো সেই একেই। মানুহৰ জীৱনটোত ধৰক ফল মানে ৰিজাল্টটোৰ কথা কৈছোঁ। এতিয়া ঠিক যেনেকৈ আমি ফলটোক জাজ কৰোঁ, ঠিক তেনেকৈ এই ৰিজাল্টটো ভাল নহ'লে বা এইটো পালোঁ বা এইটো নাপালোঁ, এই বস্তুটো যিটো ৰিজাল্টৰ লগত কম্পেয়াৰ কৰিছে মানুহৰ জীৱনৰ যিটো এচিভমেণ্ট। এতিয়া ইয়াত কৈছে, কিতাপখনত কৈছে, যদি তুমি ৰিজাল্টটো ভাল কৰিব বিচাৰিছা, তেতিয়াহ'লে if you want to change the fruit, you will first have to change the root. If you want to change the visible, you must change the invisible. ইয়াৰ অৰ্থটো হৈছে, যদি আমি ফলটোক বদলাব বিচাৰিছোঁ বা চেঞ্জ কৰিব বিচাৰিছোঁ বা মিঠা হোৱাটো বিচাৰিছোঁ, বা তেতিয়া আমি কি কৰিব লাগিব? উই মাষ্ট ফাৰ্ষ্ট ৱৰ্ক অন ৰুট, শিপাডালত কাম কৰিব লাগিব। ঠিক তেনেকৈ আমি যদি বাহিৰৰ ভিজিবল এটা ভাল ৰিজাল্ট বিচাৰিছোঁ, তেতিয়া আমি ইনভিজিবলৰ ওপৰত আমি কাম কৰিব লাগিব। তাৰ সাৰমৰ্মটো হৈছে এইটো।